হোজাই জিলাৰ ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাত যোৱা 10 আৰু 11 তাৰিখত হোজাই জিলাভিত্তিক 60টা মাদ্ৰাছা একগোট হৈ কোৰাণ প্ৰতিযোগিতা হৈছিল। কিন্তু ইয়াত এক ভয়ংকৰ অভিযোগ ৰাইজৰ, কিয়নো এইখন মাদ্ৰাছাত আচলতে এইখন মাদ্ৰাছাৰ এজন ছাত্ৰই প্ৰথম পুৰস্কাৰ পাইছে আৰু এই প্ৰথম পুৰস্কাৰ পোৱা এই কথাষাৰ লৈ আচলতে সামাজিক মাধ্যমত দেখা পোৱা গৈছে যে তুলপাৰ আৰম্ভ হৈ গৈছে। আচলতে ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ এই যিজন ল'ৰাই প্ৰথম পুৰস্কাৰ পাইছে 15 পাৰাৰ, সেই ল'ৰাজনে দেখা মতে বা ভিডিঅ'টো দেখা মতে বাৰম্বাৰ ভুল কৰিছে, দুবাৰকৈ ভুল কৰিছে। আচলতে বাৰম্বাৰ ভুল কৰাৰ পিছতো ল'ৰাজনে প্ৰথম পুৰস্কাৰ কেনেকৈ পালে? সামাজিক মাধ্যমত লগতে সাধাৰণ মানুহৰ এটাই প্ৰশ্ন যে এই ল'ৰাজন প্ৰথম পুৰস্কাৰ কেনেকৈ পালে। আৰু এইখিনি যিখিনি বৰ্তমান সামাজিক মাধ্যমত দেখা পোৱা হৈছে যে আলোচনা সমালোচনা হৈ আছে এই কথাষাৰ লৈ প্ৰথম পুৰস্কাৰ পোৱাটো লৈ, সেইখিনি আচলতে স্পষ্টীকৰণ দিয়াৰ উদ্দেশ্যে বৰ্তমান মই মাদ্ৰাছাত উপস্থিত হৈছোঁ। আৰু মাদ্ৰাছাৰ কমিটিয়ে লগতে এখন গাঁৱৰ কিছু মুৰব্বী মানুহ আছে, তেখেতসকলে এই বিষয়ত কি কয়, আচলতে ল'ৰাজনে প্ৰথম পুৰস্কাৰ পোৱাটো সঠিক নে মিছামিছি কিবা অপপ্ৰচাৰ হৈছে নে ল'ৰাজনক লৈ কোনোবাই কিবা ল'ৰাজনৰ ৰিজাল্টত কিবা খেলিমেলি হৈছে, সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আচলতে ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ ছেক্ৰেটাৰী আমাৰ লগতে আছে আৰু তেখেতৰ পৰা এই ৰিজাল্ট ভিত্তিক কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে সামাজিক মাধ্যমত দেখা পোৱা গৈছে যে ল'ৰাজনক লৈ প্ৰথম পুৰস্কাৰ পোৱালে বহুতো সমালোচনা হৈ আছে আৰু দেখা গৈছে যে ল'ৰাজনে বাৰম্বাৰ ভুল কৰিছে। তাৰ পিছতো মানুহৰ এটা প্ৰশ্ন যে ল'ৰাজনে প্ৰথম পুৰস্কাৰ কেনেকৈ পালে, এই বিষয়ে আপুনি কি ক'ব? আসসালামু আলাইকুম। পোনপ্ৰথমে আপোনালোকক ধন্যবাদ যাচিছোঁ। আজি আপোনালোক আমাৰ মাজত উপস্থিত হৈ আমাৰ অভ্যৰ্থনা কমিটিৰ মনৰ কথা যিবিলাক এইটো আপোনালোকে আৰু ৰাইজৰ মাজত মানে স্পষ্টীকৰণ দিব বিচাৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ যাচিছোঁ। মানুহৰ অভিযোগ দুই এটা মাদ্ৰাছাৰ অভিযোগ প্ৰতিযোগ থাকিব, এইটো সাধাৰণ কথা। কাৰণ ইয়াত টোটেল 60টা মাদ্ৰাছা অংশগ্ৰহণ কৰিছে। টোটেল ষ্টুডেণ্ট হ'ল 240। আউট অফ 240ৰ ভিতৰত 21জনে প্ৰাইজ পাইছে, বাকীবিলাকে প্ৰাইজ স্থানপ্ৰাপ্ত হোৱা নাই। গতিকে তেওঁলোকৰ অভিযোগ প্ৰতিযোগ থাকিব, এইটো সাধাৰণ কথা। আৰু ৰহমতনগৰ মাদ্ৰাছাৰ ছাত্ৰই কিয় প্ৰথম পুৰস্কাৰ পালে এইটো তেওঁলোকে যোনে প্ৰশ্ন কৰিছে। ৰহমতনগৰ মাদ্ৰাছাৰ ছাত্ৰই প্ৰথম পুৰস্কাৰ পোৱাটো মেধাৰ ভিত্তিত কিবা অপৰাধ নেকি? যদি এই 60খন মাদ্ৰাছাৰ ভিতৰত ৰহমতনগৰ মাদ্ৰাছাও আছে, গতিকে ৰহমতনগৰ মাদ্ৰাছাৰ ছাত্ৰই প্ৰথম পুৰস্কাৰ মেধাৰ ভিত্তিত যদি পাইছে এইটো পোৱা কোনো অপৰাধ নহয়। গতিকে যিসকলে এই ৰিজাল্ট লৈ পেলাই যিসকলে বিভিন্ন ধৰণে সমালোচনা কৰিছে, তেওঁলোকে সমালোচনা কৰাতকৈ তেওঁলোকে নিজে আত্মসমালোচনা কৰক। তেওঁলোকৰ মাদ্ৰাছাৰ ছাত্ৰ ইয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰতো 21জনৰ ভিতৰত বেলেগ স্থানতো তেওঁলোকৰ পোৱা নাই। গতিকে তেওঁলোকে সমালোচনা কৰাতকৈ নিজৰ আত্মসমালোচনা কৰক। ছাত্ৰ মাদ্ৰাছাত যিখিনি আছে সেইখিনি ভালকৈ পঢ়াওক। এনেকুৱা আৰু বিভিন্ন প্ৰতিযোগিতা হ'ব, প্ৰতিযোগিতাত তেওঁলোকে অৱতীৰ্ণ কৰাওক, বিভিন্ন ধৰণৰ প্ৰাইজ পুৰস্কাৰ পোৱাৰ তেওঁলোকে ব্যৱস্থা কৰক। তেওঁলোকে যিখন মাদ্ৰাছাত তেওঁলোকে সমালোচনা কৰি আছে, সেইখন মাদ্ৰাছাত যিসকল ছাত্ৰ আছে সেইসকলৰ গাৰ্জেণ্টৰ পৰা কমিটিৰ পৰা তেওঁলোকে বাচিবৰ কাৰণে এটা প্ৰপগণ্ডা ৰুজু কৰিছে আৰু এই প্ৰপগণ্ডাটো আমাৰ ওপৰত জাপি দিব বিচাৰিছে। যিসকলে আমাক সমালোচনা কৰিছে তেওঁলোকে বিশ্বাস আৰু আস্থা আমাৰ ওপৰত ৰাখক। আমি ল'ৰা ছোৱালীৰ মেধাক লৈ পেলাই কোনো হেতালি নেখেলোঁ। গতিকে তেওঁলোকে যিমানেই অপপ্ৰচাৰ কৰিছে, যিবিলাক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ এটা মানসিকতাৰ ওপৰত এটা চাপ সৃষ্টি কৰিব বিচাৰিছে। গতিকে তেওঁলোকে যিমানেই নকৰক কিয়, আমি ইয়াত স্বচ্ছ আৰু নিকা আছে। যিসকল জাজ বা যিসকল চাইল প্ৰশ্ন কৰিছিল, তেওঁলোকে দিয়া যিটো ৰিজাল্ট শ্বীট, এই ৰিজাল্ট শ্বীটটো যাত প্লাছ কৰিছে, প্লাছ কৰি পেলাই আমাৰ এইটো অঞ্চলৰো আমাৰ কমিটিৰো মানুহ হ'লেও তেওঁলোকক বিভিন্ন চাকৰিয়াল মানুহ তেওঁলোকক এইটো প্লাছ কৰি পেলাই ৰিজাল্টটো ডিক্লেয়াৰ কৰিছে, তাত সন্দেহৰ কোনো অৱকাশ নাই। গতিকে আমাৰ ইয়াত ৰিজাল্ট ৰেকৰ্ডবিলাক এভেইলেবল আছে। যিবিলাকে সমালোচনা কৰিছে তেওঁলোকে ছ'চিয়েল মিডিয়াত সমালোচনা নকৰাকৈ আমি তেওঁলোকক অনুৰোধ কৰিছোঁ কমিটিৰ ফালৰ পৰা, তেওঁলোক আগুৱাই আহক, আমি তেওঁলোকক ৱেলকাম কৰিম। তেওঁলোকে আহি পেলাই নিজ চকুৰে তেওঁলোকে নিজে চাই যাওক। বেকন জাজ যিসকল আছিল বা চাইল যিসকল আছিল, আমি কমিটিয়ে বহি পেলাই আলোচনা কৰিছোঁ। তেওঁলোকক এটা গোপন জেগাত আমি ৰাখিছোঁ। কমিটিৰ কোনো মানুহে তেওঁলোকৰ লগত যোগাযোগ কৰা নাই। তেওঁলোকৰ লগত ইভেন কি মোবাইলো সেই সময়ত আমি ৰাখিবলৈ দিয়া নাই। তেওঁলোকক এটা ৰুমত আমি আবদ্ধ, যাতে কোনো ধৰণৰ মানে কোনেও যোগাযোগ কৰিব নোৱাৰে, এনেকুৱা আশা আৰু বিশ্বাসত ৰাখি পেলাই আমি মানে এই কম্পিটিশ্যনটো কোৰাণ কম্পিটিশ্যনটো পাতিছোঁ। গতিকে এনে প্ৰপাগণ্ডা চলাই পেলাই কোনো হেৰি কৰা নাই। এইখিনি যথেষ্ট এইটো এলেকাৰ মানুহৰ কমিটিৰ যথেষ্ট ছেক্ৰিফাইজৰ বিনিময়ত
এনেকুৱা এটা বৃহত্তৰ এটা অনুষ্ঠান প্ৰতিষ্ঠিত হৈছে। আচলতে আপুনি এটা কথা স্পষ্ট কৰিছে যে এই ৰিজাল্ট দিয়াৰ সময়ত বা ৰিজাল্ট দিয়াত এইখন মাদ্ৰাছাৰ কোনো হাত নাই, কোনো মাদ্ৰাছাৰ কোনো হাত নাই। আচলতে যিসকল জাজ আছিলে সেইসকলেই এই ৰিজাল্টটো তেখেতসকলেই দিছে। তেওঁলোকে মাৰ্ক অফ চিকিউৰিটি যোনে যি মাৰ্ক পাইছে তেওঁলোকে দিছে। আমি তিনিজন মানুহ আমাৰ কমিটিৰ ফালৰ পৰাও আমি তিনিজন মানুহ দিছোঁ। তেওঁলোকে এইটো প্লাছ কৰি পেলাই কোনে কোন স্থানত পাইছে সেইটো ডিক্লেয়াৰ কৰিছে। বেলেগ আমাৰ ইয়াতে যদি বৰ্তমান যিখিনি সমালোচনা কৰা হৈছে বা ৰিজাল্টক লৈ যদি খেলিমেলি হৈছে এইখিনি আচলতে তঞ্জিম বোৰ্ড অৱগত নেকি? এইখিনি তঞ্জিম বোৰ্ড নিশ্চয় অৱগত, কাৰণ আমিতো অলৰেডি তঞ্জিম বোৰ্ডৰ পাৰ্মিশ্যন লৈছোঁ। এতিয়া তেওঁলোকে আজিলৈকে আমাক কোনো ধৰণৰ প্ৰশ্ন বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা কোনো দায়ী আমাক কৰা নাই। গতিকে আমি 100% আমি এইটো ভাবিম যে আমাৰ ৰিজাল্টৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সন্দেহ নাই, কোনো ধৰণৰ তেওঁলোকৰ প্ৰতিক্ৰিয়া নাই। যদি থাকিলেহেঁতেন তেতিয়াহ'লেতো আমাক অৱগত কৰিলেহেঁতেন। আচলতে ইয়াত দৰ্শকসকলে এতিয়া যিটো ৰিজাল্ট আছে সেইখিনি আপোনালোকৰ তাত বৰ্তমান আছে, আমাৰ ইয়াত মজুত আছে। গতিকে আপোনালোকৰ যোগেদি আমি আহ্বান কৰিম তেওঁলোকে ছ'চিয়েল মিডিয়াত আলোচনা বিলোচনা কৰাতকৈ তেওঁলোক আহক আমাৰ মাদ্ৰাছাত। ভিডিঅ'টোৰ ৰিজাল্টটো আমি দেখুৱাব পাৰিম, কিন্তু এইটোতো আমাৰ গোপনীয়তা আছে। সেইকাৰণে আমি এনে ৰেকৰ্ডবিলাক দেখুৱাব পাৰিম, ইয়াত আছে, চাব বিচাৰে আমি দেখুৱাই দিব পাৰিম। যিসকলে মানে ৰিজাল্ট দিয়াত যিসকলৰ হাত আছিলে সেইসকলে দিয়া যিটো ৰিজাল্ট শ্বীট সেইটো আপোনালোকে ইয়াত দেখাব পাৰিব নেকি? এইটো গোপনীয়তা হেৰি আছে, গতিকে এইটো এতিয়াও আমাৰ এইটো খাম লগোৱা চিল পেক আছে। গতিকে যদি কোনোবাই চাব বিচাৰে, পাৰ্টিকুলাৰলি কোনোবাই চাব বিচাৰে, তেওঁলোক আহিলে চাব পাৰিব। নিশ্চয় আপোনালোকৰ এইটোত প্ৰাইভেচি আছে, আহিলে কোনোবাই দেখুৱাব পাৰে। সামাজিক মাধ্যমত সেইটো সম্ভৱ নহয়, এইটো সম্ভৱ নহয়। নিশ্চয় যোৱা কেইদিনমানৰ পৰা সামাজিক মাধ্যমত দেখা পোৱা গৈছিল যে ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাক লৈ যিখিনি সমালোচনা হৈ আছিলে আৰু এই ৰহমতনগৰ শফিকিয়া মাদ্ৰাছাৰ ল'ৰাজনে 15 পাৰা ল'ৰাজন প্ৰথম পুৰস্কাৰ পোৱাক লৈ দেখা গৈছে সামাজিক মাধ্যমত বহুতো সমালোচনা হৈ আছিলে। আচলতে এইখিনি স্পষ্টীকৰণ দিয়াৰ উদ্দেশ্যৰে বৰ্তমান আহি মই মাদ্ৰাছাতে উপস্থিত হৈছোঁ আৰু আমাৰ পিছত আমাৰ দেখাইছে বহুতো বয়োজ্যেষ্ঠ মানুহৰ লগতে মাদ্ৰাছাৰ কমিটিৰ বহুতো মানুহ ইয়াত উপস্থিত আছে আৰু তেখেতসকলে যিখিনি স্পষ্টীকৰণ দিছে নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে দেখিব পাৰিছে। তাৰ পিছতো যদি কোনোবাৰ যদি ইয়াত যদি সন্দেহ আছে বা যদি আপোনালোকে ভাবি আছে যে ৰিজাল্টত কিবা খেলিমেলি আছে, কমিটিয়ে কোৱা অনুসৰি আপোনালোকে মাদ্ৰাছাত আপোনালোকে নিশ্চয় বহি দেখিব পাৰে, ৰিজাল্ট শ্বীট দেখিব পাৰে। তাৰ পিছত যদি আপোনালোকৰ কিবা সন্দেহ আছে নিশ্চয় আপোনালোকে মাদ্ৰাছাত আহক, মাদ্ৰাছাত আহি মাদ্ৰাছা কমিটিৰ লগত বহি আপোনালোকে আলোচনা বিলোচনা কৰক। তেখেতসকলৰ এটাই আবদাৰ আপোনালোকলৈ যে আপোনালোকে সামাজিক মাধ্যমত এইখিনি লৈ আপোনালোকে সমালোচনা কৰিব নালাগে। যদি আপোনালোকৰ যদি কিবা যদি মনত কিবা ভাৱ আছে বা আপোনালোকে এটা কথা যে ভাবি আছে কিবা খেলিমেলি যদি ভাবি আছে তেনেহ'লে আপোনালোক মাদ্ৰাছাত আহিব লাগে। আৰু ৰিজাল্ট শ্বীটটো তেখেতসকলে কোৱা মতে সেইখিনি প্ৰাইভেচি, সেইখিনি গোপনীয়, সেইখিনি তেখেতসকলে দেখুৱাব নোৱাৰে। গতিকে আপোনালোকৰ সকলো মোৰ এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যিসকলে সমালোচনা কৰি আছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আৰু যিসকলে সমালোচনা দেখি যিসকলে সন্দেহত আছিলে বা আচলতে মাদ্ৰাছা কমিটিৰ পৰা স্পষ্টীকৰণ বিচাৰি আছিলে আপোনালোকৰ সন্মুখত আমি স্পষ্টীকৰণ দিছোঁ। তাৰপিছত যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে আপোনালোকে মাদ্ৰাছাত আহিব পাৰে, অন্যথা আপোনালোকে কমেণ্টৰ জৰিয়তে জনাই দিব পাৰে। ধন্যবাদ।